হেল্ল' গাইজ, জনাইছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে যে ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত, আৰু এইটো বিশেষকৈ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, এডমিশ্যনৰ ক্ষেত্ৰত বা চাকৰি বাকৰিৰ ক্ষেত্ৰতো এইটো প্ৰযোজ্য হ'ব। তো এই বিশেষ অৰ্ডাৰটো কি আছিল আপোনালোকে জানিবৰ কাৰণে সবিশেষ ভিডিঅ'টো ভালকৈ চাই যাব। আমি সকলোৱে জানো যে যেতিয়া কোনোবা এটা কলেজত এডমিশ্যন ল'ব লগা হয়, ইঞ্জিনিয়াৰিঙে হওক বা মেডিকেলে হওক বা অন্যান্য যিকোনো এডমিশ্যনত ৰিজাৰ্ভেশ্যন ছিষ্টেমটো থাকে। তাতে SC ST OBC MOBC, তাৰপিছত এতিয়া আৰু এটা ওলাইছে টি ট্ৰাইবছ, এনেকুৱা বহুত কোটা থাকে আৰু তাতে এটা নিৰ্দিষ্ট পাৰ্চেণ্টেজ থাকে যে 3%, 10%, আৰু OBCত আছে 27%, এনেকুৱাকৈ থাকে। তাৰপিছত আৰু এটা থাকে জেনেৰেল। আচলতে জেনেৰেল যিটো কোটা থাকে তাতে যিসকল প্ৰাৰ্থীয়ে OBC SC ST সেইকেইটা কোটাত থাকে, তথাপিও তেওঁলোকৰ যদি মাৰ্ক বেছি পায় তেতিয়াহ'লে তেওঁলোকে জেনেৰেল কোটাত সোমাই যায়। আমাৰ অসমতে যিকোনো কলেজত নামভৰ্তি বা চাকৰি বাকৰিৰ ক্ষেত্ৰত নিয়মটো এনেকুৱা আছিলে যে যিসকল প্ৰাৰ্থী ধৰক SC ST OBC এইবিলাক কেটাগৰীৰ ভিতৰত পৰে, আৰু তেওঁলোকে যদি জেনেৰেল কেটাগৰীৰ কাৰণে যিটো কোৱালিফাইং মাৰ্কছ থাকে তাতকৈ যদি কম নম্বৰ পায়, অৰ্থাৎ ৰিজাৰ্ভেশ্যন কেটাগৰীৰ কাৰণে যিখিনি মাৰ্কছ সেইখিনি যদি পাইছে কিন্তু আনৰিজাৰ্ভডৰ মাৰ্কছ পোৱা নাই, তেতিয়াহ'লে তেওঁলোকক ৰিজাৰ্ভ কেটাগৰী বা SC ST OBCত ৰখা হৈছিল। কিন্তু যদি কোনোবা ৰিজাৰ্ভেশ্যন কেটাগৰীৰ প্ৰাৰ্থীয়ে যদি আনৰিজাৰ্ভ কেটাগৰীৰ মাৰ্ক পাইছিলে তেতিয়া তেওঁলোকক আনৰিজাৰ্ভ কেটাগৰী বা জেনেৰেল কেটাগৰীত সোমাই দিয়া হৈছিল। কিন্তু এতিয়া উচ্চতম ন্যায়ালয়ে 9 ছেপ্টেম্বৰ তাৰিখে এটা বিশেষ ৰায় প্ৰদান কৰিছে, যাৰ দ্বাৰা সকলো ৰিজাৰ্ভেশ্যন কেটাগৰীৰ ভিতৰত থকা প্ৰাৰ্থীয়ে আনৰিজাৰ্ভ কেটাগৰী বা জেনেৰেল কেটাগৰীত সোমাব নোৱাৰে। তো তাৰ কাৰণে কি বাধা আৰোপ কৰিছে এইটো চাব পাৰিছে, লিখাই আছে। তো মই অসমীয়াতে কৈ দিছোঁ যে যিসকল প্ৰাৰ্থী আচলতে SC ST OBCৰ ভিতৰত পৰে কিন্তু তেওঁলোকে এই ৰিজাৰ্ভেশ্যন কেটাগৰীৰ প্ৰাৰ্থীসকলৰ কাৰণে যিখিনি সুবিধা আছে একো সুবিধা তেওঁলোকে লোৱা নাই, আৰু তেওঁলোকৰ নম্বৰখিনি যদি আনৰিজাৰ্ভ কেটাগৰীৰ নম্বৰৰ সৈতে একে হয় বা তাতকৈ বেছি হয়, তেতিয়া তেওঁলোকে আনৰিজাৰ্ভ কেটাগৰী বা জেনেৰেল কেটাগৰীৰ ভিতৰত সোমাব। কিন্তু যদি কোনোবা ৰিজাৰ্ভেশ্যন কেটাগৰীৰ অন্তৰ্গত প্ৰাৰ্থী SC ST OBC বা আজিকালি টি ট্ৰাইবছ এটা আছে সেইটোৰ অন্তৰ্গত প্ৰাৰ্থীয়ে যদি আনৰিজাৰ্ভ কেটাগৰীৰ যিখিনি সুবিধা আছে, বিশেষকৈ ধৰক এইজ ৰিলেক্সেশ্যন, মানে ৰিজাৰ্ভেশ্যন কেটাগৰীৰ অন্তৰ্গত প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত বয়সৰ যি ঊৰ্ধ্বসীমা তাতে অলপ বঢ়াই দিয়া হয়, আৰু সেইখিনি সীমাৰ ভিতৰত যদি তেওঁলোকে পৰে, অৰ্থাৎ আনৰিজাৰ্ভ কেটাগৰীৰ যিটো লিমিট থাকে তাতকৈ বেছি হৈছে, বা ৰিজাৰ্ভেশ্যন কেটাগৰীৰ যিসকল প্ৰাৰ্থী থাকে তেওঁলোকে যেতিয়া চাকৰি বাকৰিৰ কাৰণে এপ্লাই কৰে তাৰ এটা ফিজ থাকে, আৰু ৰিজাৰ্ভেশ্যন কেটাগৰীৰ কাৰণে এই ফিজটো কম থাকে, কিন্তু আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে এই ফিজটো বেছি থাকে। কোনোবা ৰিজাৰ্ভেশ্যন কেটাগৰীৰ অন্তৰ্গত প্ৰাৰ্থীয়ে যদি সেই সুবিধাটো লৈছে, অৰ্থাৎ তেওঁ ৰিজাৰ্ভেশ্যন প্ৰাৰ্থীসকলৰ কাৰণে যিখিনি ফিজ দিব লাগে সেইখিনি পে'মেণ্ট কৰি তেওঁ পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু তেওঁ উত্তীৰ্ণও হৈছে, আৰু আনৰিজাৰ্ভ কেটাগৰীৰ যিখিনি প্ৰাৰ্থী আছে তেওঁলোকৰ সমানে নম্বৰ পাইছে। তো এনেকুৱা ক্ষেত্ৰত, অৰ্থাৎ যিসকলে ৰিজাৰ্ভেশ্যন কেটাগৰীৰ প্ৰাৰ্থীসকলৰ কাৰণে যিখিনি সুবিধা আছে, বিশেষকৈ এইজ ৰিলেক্সেশ্যন বা ফিজৰ ক্ষেত্ৰত, এইখিনি লোৱাৰ পিছত যদি পাছ কৰে তেতিয়া তেওঁলোকে আনৰিজাৰ্ভ কেটাগৰীত নোসোমায়, তেতিয়া তেওঁলোকে কেৱল ৰিজাৰ্ভেশ্যন কোটাৰ ভিতৰত বা কেটাগৰীৰ ভিতৰতহে থাকিব, আনৰিজাৰ্ভ কেটাগৰীত সোমাব নোৱাৰে। তো এইটোৱে আছিলে আচলতে বিশেষ গুৰুত্বপূৰ্ণ এটা ৰায় সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা, যিটো কি কৰিব, আনৰিজাৰ্ভ কেটাগৰীৰ যিসকল প্ৰাৰ্থী আছে বা সাধাৰণ বৰ্গৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকক কিছু সকাহ প্ৰদান কৰিব, অৰ্থাৎ তেওঁলোকে হয়তো অতি সহজেই চাকৰি বাকৰি বা কলেজত নামভৰ্তিকৰণৰ ক্ষেত্ৰত সুবিধা পাব। তো ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।